নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসমৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ অনেক ধৰণৰ ভিডিঅ' পাই থাকে তাতে আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 31, হাৰমতি এখন কি? উত্তৰটো হ'ব কফি বাগান। 32, মাজুলী জিলাৰ সদৰ ঠাইখন কি? উত্তৰ হ'ব গড়মূৰ। ইয়াত এটা ভুল হৈছে, মই কৈ দিওঁ সকলোৱে ভালদৰে শুনিব। ইয়াত মোৰ 42 হ'ব লাগিছিল, টাইপিং কৰোঁতে মোৰ মিষ্টেক হৈ গ'ল, এইটোত 42 হ'ব। বৰপেটাৰ সৰ্থেবাৰীত কোনবিধ কুটীৰ শিল্পৰ বাবে বিখ্যাত? উত্তৰ কাঁহৰ বাচন বৰ্তনৰ নিৰ্মাণৰ বাবে। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত? উত্তৰ নামৰূপত। বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন? উত্তৰ হ'ব শিলচৰ। উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত? উত্তৰ হ'ব উত্তৰ কাছাৰত। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? বোকাজানত। কালবৈশাখী এবিধ কি? তীব্ৰবেগী বতাহ। অসমৰ কিমান চনত 8.7 শতাংশ হাৰত ডিগ্ৰীত ৰিখটাৰ স্কেলত 8.7 হাৰত ভূমিকম্প হৈছিল? উত্তৰটো হ'ব 1897 চনত। 40 নম্বৰ, অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম? উত্তৰ হ'ব কাৰ্বি আংলং। আজি পাৰ্টত ইমানেই আছিল। নেক্সট মই আৰু এনেদৰে প্ৰতিদিনে কুৱেশ্যন দিম, সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।